এই মানুহবোৰে আছিলে হা ৰাতিপুৱাই খাই নগৈ পেলাই গাড়ী ধৰি পেলাই আহিব লগা হৈছে এতিয়া কথা উৰহি কৈছে ওলাব নহয় মা এতিয়া ভাড়া কৰি অনা গাড়ী পইচা দিবি হা ভাড়া কৰি অনা গাড়ী পইচা দিবি মই দিবলৈ নাই পইচা 3000 খাই থৈছিলি মই খাইছো চুনচুনিয়ে তাই গোট খাই গোটেই যত হেৰিবোৰ তহঁতিজনে কৰিব অ দাদা চৰিয়াত দুজনী কাৰণে হেৰি কৰে অ দাদা ওলাই আহকচোন হেৰি নহয় আমি যে পুৰহি জেং বিহু মাৰিছিলো আপোনালোকৰ খৰা পইচা কিমান দিছিলে মই 1 লাখ টকা দিছো কেছ সেই দেখুন 1 লাখ টকা দিছে 1 লাখ দিছিলে তোৰচোন তেতিয়াহ'লে চুনচুনিয়ে যে আমাক মিছা কথা কৈছে আচলতে ধনভালি তই নে চুনচুনি মোক সন্দেহ আৰু আপুনি কেলে খাবলৈ যে কিবা এটা 3000 4000 দিছিলে সেইটো দিয়া নাছিলে জানো দিছিলো আকৌ সেইবোৰ দিছে সেইবোৰ কি হয় তেতিয়া মই ধনভালি নি মোক যে ক'বলৈ আহিছ তই চুনচুনিয়ে ধনভালি আছিলি এতিয়া পটেশ্বৰীয়ে কৈছে তই তোৰ কথা চুনচুনিয়ে কৈছে তোৰ কথা আকৌ সেই খুৰীদেৱে কৈছে তোৰ কথা আৰু কাৰণো কথা বিশ্বাস কৰিম তেতিয়াহ'লে মইতো তেতিয়াই কৈছো যে মই ধনভালি নহয় দাদা বুজিছেনে আমাৰ বিহু মাৰিলো বিহু মাৰি পেলাই আমাৰ ধনভালি এই আৰু সেইজনী বুঢ়ী যে সৰু চনু ওলাই চকুটুকু সোমোৱা আমাৰ লগতে আহিছিলে সেই চুনচুনি সেইখিনি চটফটাই যে আছিলে সেইকাৰণে ৰৈ আছিলে সেইজনে দুজনে গোট খাই পেলাই ধনভালি হ'ল এতিয়া পইচা নাই গম পাইছে 10,000 টকা উলিয়াই দিছে হা এতিয়া আপোনাৰ ঘৰলে ইমান দূৰ আমি গাড়ী ভাড়া কৰি সুধিবলৈ আহিছো আমিতো 1 লাখ টকা দিছো খাবলৈ দিছো এতিয়া শুনি নহয় ভালকে শুনি লকানখন শুনিছো আপুনি আপুনি বেয়া নাপাব খালি দেই এইখন আমাৰ বেলেগ কথা হ'ব আপুনি বেয়া চাই নাপাব হ'ব দাদা ধন্যবাদ এইখন সহায় কৰাৰ কেতিয়া আকৌ যদি কিবা হয় নহয় আপোনাৰ ওচৰত আকৌ আহিবলগীয়া হ'ব নহ'লে আপুনি হ'লেও চিন্তা কৰি দিম দেই এই কথা নহয় ইয়াৰ উৰহি গছৰ চুনচুনি ধৰিলেহে ওলাব নাজানো আৰু দেই তই কি কৰি চুনচুনি কি কৈছে গম নাপা মুঠতে পইচা উলিয়াই দিবি নহ'লে তহঁতি মোক ক'লে নহয় ন মই কোনো বিহু মাৰিবলৈ গৈছো মই টকা এটালৈ আগতহে ঘূৰি ফুৰো হা তই আৰু হেৰিয়েহে শৰাইবোৰ তোলগে চুনচুনি এটা বাতিত নহবি এনেকে নাচিবগে মই চুনচুনি কেতিয়া কৈছো যে মনালী চাই বুলি টকা চকা বজাব নাজানে এদিন বুলি ল'ব নালাগিছিলে ধনভালি এই এসপ্তাহে বিহু মাৰিলে এটকাও নাপালো মই নিবলৈ নাই গাড়ী ভাড়া কৰিছো